কুমেৰু কুমেৰু হ'লেও কিন্তু কথা হ'ল তেওঁ যদি কৈছে ময়ো তৰুণ গগৈ পুতেক আমি ক'ম আমিও সাধাৰণ এগৰাকী চাকৰিয়াল শান্তি গগৈৰ পুতেক বা কোনোবা এগৰাকী ফুকনৰ পুতেক এইবিলাক পিতৃ পৰিচয়ৰ কথাটো আহিল কেনেকৈ তেওঁৰ দাম্ভিকতাও আছে কথাটোত মই আমুকৰ পুতেক তেতিয়া আমিও আমুকৰ পুতেক আমি সাধাৰণ কৃষিজীৱী শ্ৰমজীৱী সাধাৰণ চাকৰিয়ালৰ পুতেক বুলি আমিতো ভয় নাখাম নহয় সেইবিলাক সেইটো কথা প্ৰয়াত মুখ্যমন্ত্ৰীক আমি শ্ৰদ্ধা কৰোঁ সেইটো আমাৰ অসমীয়া ভাৰতীয় সংস্কৃতি সেইটো সুকীয়া কথা সেইটো একাষৰীয়ে কৈ থয় যিটো দম্ভত ময়ো আমুকৰ পুতেক আমিওতো আমুকৰ পুতেক এই কেমেৰাৰ সন্মুখত থকা মানুহখিনিতো কাৰোবাৰ এগৰাকী গৌৰৱী সন্তান গতিকে সেই ৰাজপুত্ৰৰ দমটো তাৰমানে আমাক দি লাভ নাই যে ময়ো তৰুণ গগৈ পুতেক তৰুণ গগৈকে আমি শ্ৰদ্ধা কৰোঁ এইটো বেলেগ কথা কিন্তু আমি সাধাৰণ মানুহ ঘৰৰ পুতেকবিলাক কি এনেই ইয়াতে হেৰি কৰি আছোঁ নেকি তাত দুটা কথা আছে তাত এটা চব তৰুণ গগৈৰ প্ৰতি বহুত মানুহৰ শ্ৰদ্ধা আছে থাকিবই এগৰাকী ভাল মানুহ সেই কথাটো বাদ দিলোঁ সেই কথাটোৰে তেখেতে তাৰমানে কি আৱেগ এটা সৃষ্টি কৰিব বিচাৰিছে দ্বিতীয় কথাত এটা তেওঁ দম্ভ প্ৰকাশ কৰিছে যে তেওঁ এলাপেচা নহয় আমি সাধাৰণ মানুহৰ ল'ৰাবিলাকে এলাপেচা নেকি এই যে সাধাৰণ কৃষিজীৱী শ্ৰমজীৱী চাকৰি ল'ৰাবিলাক আমি কম সেইদৰে সেইটো কৈ লাভ নাই তেওঁ মূলতঃ এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে আপোনালোকে যিকোনো মানুহে যদি আমাৰ যিকেইটা প্ৰেছ মিট কৰি সেইকেইটা চালে গম পাব তেওঁৰ বডি লেংগুৱেজ চেঞ্জ হৈ গৈছে এতিয়া তেওঁ সোধা হৈছে আপুনি গৈছেনে তেওঁ কৈছে আমুক চনত আমুক গৈছে আমুক দেখোন আমুকলৈ গৈছে বাৰে বাৰে কথা এটা কৈছোঁ তুমি কৈ দিয়া গৈছোঁ বুলি স্বীকাৰ কৰি দিয়া এতিয়া তেওঁ আচলতে কালিৰ পৰা এটা পৰিৱেশ সৃষ্টি কৰিছে স্বীকাৰোক্তিৰ বাবে তেওঁ এটা নিজে পৃষ্ঠভূমি তৈয়াৰ কৰিছে যে মই স্বীকাৰ কৰিব লাগিব এতিয়া উপায় নাই বৰ বিপদজনক কথাবিলাক তথ্যবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যে আছে তেওঁ নিশ্চিত হৈ গ'ল এতিয়া তেওঁ কথাখিনি ডাইলিউট কৰিব বিচাৰিছে মই গৈছোঁ আমুক নাযায় নেকি মই গ'লোঁ কি হ'ল এই সুৰলৈকে এতিয়া তেওঁ লাহেকৈ নামিছে ইমান দিনে ছমাহে মূৰ পুলুকা দি আছিল ছমাহে কথাটোৰ পৰা আমাৰ বাৰম্বাৰ সাংবাদিকসকলে কংগ্ৰেছৰ ব্যক্তিয়ে হওক বা সৰ্বসাধাৰণ ৰাইজে হওক সকলোৱে সুধি আছে তেওঁ উত্তৰ দিয়া নাছিল কথাটো ইমান সহজ নহয় বাকী 192খন দেশলৈ যোৱা আৰু পাকিস্তানলৈ যোৱা কিন্তু আমি একে বুলি নক'ম নহয় পাকিস্তান বৈৰী ৰাষ্ট্ৰ এগৰাকী সেনা বিষয়া এগৰাকী কি কয় কূটনীতিক এগৰাকী মন্ত্ৰী যোৱাটোৰ লগত তেওঁ লুকাই চুকাই যোৱাটো একাকাৰ কৰিব নোৱাৰিব নহয় একে কেতিয়াও নহয়তো আজি বৈৰী ৰাষ্ট্ৰ পাকিস্তান যি আমাৰ ইয়াত সন্ত্ৰাসেৰে আমাৰ তেজৰ নৈ বোৱাই আমাৰ নিৰীহ মানুহক হত্যা কৰে সেই পাকিস্তানখনলৈ কিবা সামৰিক কূটনৈতিক কিবা ৰাজনৈতিক কাৰণত আমাৰ কোনোবা অনুমতি আৰু অনুমোদন সাপেক্ষে এগৰাকী মন্ত্ৰী বা এগৰাকী বিষয়া বা এগৰাকী কূটনীতিক যোৱাটো বা অনুমতি লৈ তাত থকা ধৰ্মীয় পীঠস্থানলৈ যোৱা ধৰ্মীয় পৰ্যটকসকল দৰ্শনাৰ্থীসকল বাদ দি বাকী কোনোবাই মনে মনে এটা সম্পৰ্ক স্থাপন কৰি থাকিব মনে মনে যাব মনে মনে সম্পৰ্ক স্থাপন কৰিব আৰু এদিন নহয় দুদিন নহয় 15 দিন তাত কটাই আহিব তেওঁলোকৰ পৰিয়ালে তাৰ NGOৰ লগত সম্পৰ্ক স্থাপন কৰিব ল'ৰাবিলাকক নি আকৌ সেই বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰহে স্পেচিয়েল ট্ৰেইনিং দিবলৈ বৌদ্ধিক মানে কচৰৎ কৰিবলৈ যাব এইবিলাক একে নহয় এতিয়া ধৰি লোৱা হ'ল আমি ক'ৰবালৈ যাওঁ আমিতো গৌৰৱৰে ফটোখন দিওঁ ছ'চিয়েল মিডিয়াত বা মানুহক জনাওঁ আজিৰ তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঢাকেশ্বৰী মন্দিৰলৈ গৈছিলে আমাৰ সনাতন সংস্কৃতিৰ এক পীঠস্থান হেৰিয়াত আছে বাংলাদেশত আছে মন্দিৰৰ সন্মুখত সগৌৰৱেৰে দিছে ফটোখন এয়া আই মাতৃৰ চৰণত সেৱা জনালোঁ বুলি সেই 15 দিন যে তেওঁ আছিল গৌৰৱ গগৈ কিয় আজিলৈকে আন্ধাৰত ৰাখিছে নিশ্চয় তাত এটা গভীৰ ৰহস্য আছে আমি বেলেগ নালাগে আমি যলৈকে যাওঁ আজি আমি তিতাবৰলৈ গ'লোঁ ইয়াত ঐতিহ্যমণ্ডিত তিতাবৰত আছোঁ আজি আমি সংবাদ মাধ্যমৰ সন্মানীয় বন্ধুসকলৰ লগত নগাঁৱত কথা পাতিলোঁ ৰুমিৰ ৰূপকত আজি সোমালোঁ সেই কথাটো আমি দিওঁতো লুকুৱাই ৰাখিবলগীয়া একো কথা নাই নহয় তেওঁৰ জীৱনৰ 15 দিন কিয় আন্ধাৰত ৰাখিলে সকলোৰ পৰা গতিকে এইবিলাক কথা এতিয়া তেওঁ ভূটানলৈ কোন গৈছে পাকিস্তানলৈ ভূটানলৈ কোন গৈছে বাংলাদেশলৈ কোন গৈছে আমেৰিকা ইংলেণ্ডলৈ কোন গৈছে 192খন দেশলৈ যোৱা আৰু আমাৰ ইয়াত ভাৰতক ৰক্তৰঞ্জিত কৰিব বিচৰা বৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱা তফাত আছে এজন কূটনীতিক ৰাজনীতিক দায়িত্বশীল মন্ত্ৰী পৰ্যটক যোৱা আৰু লুকাই চুৰকৈ গৈ গুপুতে ৰখা মাজত তফাত আছে গতিকে এই কথা এতিয়া সাধাৰণ হৈ কথা নাই তেখেত এতিয়া ইতিমধ্যেই